Romy? Yes, my friend. Hector! Hey, nice! Okay! Yes. Hey, nice! Eda! Dance okay, hoijo? Yes, bueno. Dance! Tú
উপভোগ কৰা এনজয় কৰা যা 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 হৈ যাব যা উপভোগ যা উপভোগ চাওঁচোন এফালা দাদা শান্তনু অকণমান ৰ'ব লাগিব মই বন্ধুহঁতক আগবঢ়াই থৈ হ'ব দাদা ব'লা বন্ধু ব'লা আজি কিন্তু তোমাক বিৰাট ধুনীয়া লাগিছে সঁচা তুমি প্ৰীতি ধুনীয়া এইজনী ছোৱালী মোৰ ভণ্টি তোমালোক দুজনৰ বুজাবুজিৰ মাজত এটা সম্পৰ্কই গঢ় লৈ উঠিল এতিয়া কথা হ'ল এই ছোৱালীজনীক মই তোমাৰ হাতত গতাই দিবৰ বাবে তুমি মোক এটা নিশ্চয়তা দিব লাগিব নিশ্চয়তা হয় বৰ্তমান তোমাৰ কি আছে এই ছোৱালীজনীক তুমি তোমাৰ লগত লৈ যোৱাৰ পাছত কি দিব পাৰিবা সকলোবোৰৰ নিশ্চয়তা তুমি দিব লাগে মোৰতো সকলো আছে আৰে বন্ধু আছে মইতো নাই বুলি কোৱা নাই যিখিনি আছে তোমাৰ সকলো নহয় তাতে তোমাৰ ঘৰত আকৌ এজন মানসিক বিকাৰগ্ৰস্ত দাদা আছে যাৰ নামত সকলো সম্পত্তি তোমাৰ দেউতাই লিখি থৈছে তুমি মোৰ ভনীজনীক সুখৰ ৰাখিব লাগিব গতিকে মই বুজিছো আপুনি ইয়াৰ বাবে চিন্তা কৰিব নালাগে মই সেই পাগল আকাশক ধীৰে 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 বন্ধু নল'বলগীয়া সিদ্ধান্ত তুমি খৰতকীয়াকৈ লৈ নেপেলাও আমাৰ কথা হ'ল আকাশৰ পৰা সকলো সম্পত্তি আমি কাঢ়ি ল'ব লাগে আৰু শান্তনু মই তোমাক শিকাই দিম মানুহ কিদৰে শিখৰলৈ আগবাঢ়িব পাৰে শান্তনুক ভিতৰলৈ লৈ যাম হ'ব দাদা আকাশৰ লগত বেছি সময় দিয়াৰ বাবে আজি শান্তনু বিদ্ৰোহী হৈ পৰিছে কিন্তু দুইটাতো আমাৰে সন্তান হে ভগৱান আপুনি ধৈৰ্য ধৰকচোন সময়
সকলো ঠিক হৈ যাব। লাহে লাহে মই হাৰি যাবলৈ ধৰিছো। মই ঘৰৰ প্ৰত্যেকজন মানুহকে মনত আঘাতৰ ওপৰত আঘাত দি প্ৰত্যেকজন মানুহকে মই মানসিকভাৱে অত্যাচাৰ কৰিছো। মোৰ পাপা আছিল স্থিতপক্ষ। মা গংগাৰ দৰে পবিত্ৰ, শান্ত আৰু নিৰ্মল। কিন্তু মোৰ এই ভাইটো মই জানো তোমাৰ কোলাত তোমাৰ
বিদ্ৰোহ হৈছে। শুনিলা এইখন বোলে আমাৰ ঘৰ মৰমৰ ঘৰ এইখন ঘৰতে সত্য কথা সহ্য কৰিব নোৱাৰি অসম্ভৱ সিদ্ধান্ত ল'ব পাৰে এইজন মানুহৰ মোৰ উত্তৰাধিকাৰী লাগে নহ'লে কিন্তু এই পাগলটো কেতিয়াবা মাৰি পেলাও তেতিয়া কিন্তু তোমাৰ এই সম্পত্তিৰ ভোগ কৰিবলৈ উত্তৰাধিকাৰী বিচাৰিলা পাবা অস্বাভাৱিক মৃত্যু মানে মোৰ এই সমগ্ৰ সম্পত্তিৰ এটি অংশ তই নাপাওঁ চৰকাৰৰ হাতত অৰ্পণ কৰিম মনত কৌশল আগতেই ৰচি থৈছে পাগলটো যদি এইখন ঘৰৰ পৰা ওলাই গ'লে যাওক কিন্তু নহ'লে কিন্তু মই তাক মাৰি পেলাওঁ ভয় লাগিছে ন কিন্তু মনত ৰাখ এইখন ঘৰত যে তেনে কিবা এটা ঘটিব সেইটো কিন্তু ঠিক অপ্ৰয়োজনীয় কোনোজন ব্যক্তিৰ সন্মুখত মই সময়ৰ অপব্যৱহাৰ কৰিব নিবিচাৰোঁ বুজিছো মিছ য়েছ জীমণি বুঢ়াগোহাঁই মোৰ নামো কিন্তু শান্তনু বড়ো মোৰ স্বাৰ্থত আঘাত সানিব বিচৰা প্ৰতিটো পদক্ষেপৰ বাবে মই কিন্তু বৰ্তমানে সুস্থ গতিকে আপোনাৰ প্ৰতিটো খোজত সাৱধান হ'বৰ বাবে সকীয়াই দিলোঁ আৰু শুনক নহ'লে কিন্তু ভৱিষ্যতে যি পৰিণতি হ'ব তাৰ কাৰণে মোক জগুৰে কৰিব নোৱাৰি পৃথিৱীত পোহৰ ৰখা সূৰ্যটো চাউৰি যিমান ঢাকি ৰখাৰ চেষ্টা কৰিলেও সি কিন্তু ক্ষণত কাৰণ সূৰ্য তাৰ নিজস্বতা ধূমকেতুৰ দৰে ক্ষন্তেকৰ বাবে ভুমুকি মাৰিবলৈ নাহে ধূমকেতু যদি আকাশত দেখা দিয়ে তেতিয়া কিন্তু বৰ বিপজ্জনক বৰ্তমান আমাৰ ঘৰত উপস্থিত হোৱা এই অনাহুত অতিথিগৰাকীক বুজাই দিবা যে তোমালোকৰ এই অনাদৰ সন্তান শান্তনু বৰুৱাৰ মূৰত একুৰা জুই জ্বলি আছে সেই জুইকুৰাত বেছিকৈ ঘিউ ঢালি জ্বলাই দিয়াৰ চেষ্টা নকৰাটোৱেই ভাল
ভয় লাগে ভয় লাগে ভয় লাগে